নমস্কাৰ টাইমেটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আপোনালোকে গম পাই যে গুৱাহাটীৰ লগতে সমগ্ৰ দেশত এতিয়া নতুন যান-বাহন আইন আছে আৰু তাৰ পাছত এই যান-বাহন আৰক্ষীক এই আইনখনে যথেষ্ট শক্তি আৰু ক্ষমতা প্ৰদান কৰিছে কিন্তু গুৱাহাটীৰ ৰাজপথত ভৰলুমুখত এনেকুৱা এটা দৃশ্য দেখিবলৈ পোৱা গ'ল যেটো দৃশ্য আমি আপোনালোকক দেখুৱাম আৰু এই দৃশ্য চোৱাৰ পাছত আপোনালোকে নিজে সিদ্ধান্ত লওক এই দৃশ্য কিমান দূৰ গ্ৰহণযোগ্য এগৰাকী ব্যক্তিয়ে কিছু যান-বাহন আইন ভংগ কৰিছিল আৰু তাৰ পাছত সেই ব্যক্তিগৰাকীৰ ওপৰত একাংশ আৰক্ষী জপিয়াই পৰিল আমি আপোনালোকক এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো এই দৃশ্য গুৱাহাটীৰ ভৰলুমুখৰ এগৰাকী ব্যক্তিয়ে ট্ৰেফিক সিগনেল ভৰলুমুখত ভংগ কৰিছিল আৰু তাৰ পাছত সেই বাহনখনৰ চালকগৰাকীৰ ওপৰত একাংশ ট্ৰেফিকৰ আৰক্ষী জপিয়াই পৰা পৰিলক্ষিত হয় ইতিমধ্যে এই দৃশ্যক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি সম্পূৰ্ণকৈ প্ৰথমতে আপোনালোকক দৃশ্যটো দেখুৱাই লম যেটো দৃশ্য চোৱাৰ পিছত আপোনালোকে নিজে সিদ্ধান্ত লওক যে যান-বাহন আৰক্ষীৰ এই ভূমিকা কিমান দূৰ গ্ৰহণযোগ্য এই দৃশ্য আপোনালোকে দেখি আছে গুৱাহাটীৰ ভৰলুমুখত এই দৃশ্য দেখিবলৈ পোৱা গৈছিল এই যুৱকগৰাকী এটা ট্ৰেফিক সিগনেল ভংগ কৰিছিল আৰু তাৰ পাছত আৰক্ষীয়ে এই যুৱকগৰাকীৰ ওপৰত এইদৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে প্ৰথমতে সেই যুৱকগৰাকীক সেই স্থানৰ পৰা টানি লৈ যোৱা হয় আৰু তাৰ পাছত তেওঁৰ ওপৰত বিভিন্ন নিৰ্যাতন চলোৱা পৰিলক্ষিত হয় বিভিন্ন লোকৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছিল আৰু যেতিয়া যান-বাহন আৰক্ষীয়ে এই ঘটনা সংঘটিত কৰিছিল কাষতে থকা লোকসকলো আচৰিত হৈ পৰিছিল আৰু সকলোৱে সেই দৃশ্য চাই আছিল এয়া হৈছে গুৱাহাটীৰ দৃশ্য যি দৃশ্যক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই যুৱকগৰাকীৰ ওপৰত এইদৰে গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ কেইগৰাকীমান কৰ্মৰত অৱস্থাত থকা আৰক্ষীয়ে যুৱকগৰাকীক মাৰপিট কৰা পৰিলক্ষিত হৈছে প্ৰশ্ন উত্থাপিত হৈছে যান-বাহন আইন যদি কোনো ব্যক্তিয়ে ভংগ কৰিছে আইনত এনেকুৱা ব্যৱস্থা আছে নেকি যে যান-বাহন আইন ভংগকাৰীক আৰক্ষীয়ে এইদৰে প্ৰহাৰ কৰিব পাৰে তেওঁৰ ওপৰত মাৰপিট কৰিব পাৰে এই অধিকাৰ নতুন যান-বাহন আইনে আৰক্ষীক প্ৰদান কৰিছে নেকি এই প্ৰশ্ন উত্থাপিত হ'ব যদি কোনো ব্যক্তিয়ে যান-বাহন আইন ভংগ কৰিছে নতুন আইন মতে জৰিমনা বিহা তাত ক'বলগীয়া একো নাই সকলোৱে যান-বাহন আইন মানি চলিব লাগে তাতো ক'বলগীয়া একো নাই কিন্তু যিদৰে কাষত এই মুহূৰ্তত এগৰাকী দেখিছে কোনো এগৰাকী ব্যক্তিৰ হয়তো ভিভিআইপিৰ বাহন সেই মুহূৰ্তত পাৰ হৈ গৈছিল আৰু সেই মুহূৰ্তত যান-বাহন আইন ভঙাৰ বাবে এইদৰে জপিয়াই পৰিছিল আৰক্ষীৰ একাংশ লোক এই ব্যক্তিগৰাকীৰ ওপৰত
ব্যক্তিগৰাকীয়ে বাৰে বাৰে কাটৰ অনুনয় বিনিময় কৰি আছিলে কিন্তু তাত গুৰুত্ব প্ৰদান কৰা নাছিলে আৰক্ষীৰ লোকসকলে আৰু তেওঁক অতি বেয়াকৈ প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে এই দৃশ্য দেখাৰ পিছত পুনৰবাৰ প্ৰশ্ন উত্থাপিত হ'ব কোনো ব্যক্তিয়ে যান বাহন আইন ভংগ কৰিলে এই অধিকাৰ গুৱাহাটীৰ যান বাহন আৰক্ষীক প্ৰদান কৰা হৈছে নেকি যে তেওঁক এইদৰে প্ৰহাৰ কৰিব পাৰে ভালদৰে চাওক কিদৰে আচলতে যুৱকগৰাকীক এইদৰে ঠেলা হেঁচা কৰিছে মাৰপিট কৰিছে আৰু এগৰাকী আৰক্ষী নহয় কেইবাগৰাকীও আৰক্ষীয়ে এই ঘটনা এক দীঘলীয়া সময় ধৰি কৰি আছে তেওঁক গতিওৱা হৈছে লঠিওৱা হৈছে আৰু তাৰ পাছত সেই স্থানৰ পৰা যেতিয়া VIP আঁতৰি গৈছে পুনৰবাৰ সেই ব্যক্তিগৰাকীক সেই স্থানৰ পৰা আঁতৰি যাবলৈ দিয়া হৈছে এগৰাকী ব্যক্তিয়ে মোবাইলত সেই দৃশ্য বন্দী কৰিছিলে আৰু সেই ব্যক্তিগৰাকীয়েও যুৱকগৰাকীক প্ৰশ্ন কৰিব আৰু তেতিয়া এই পৰিস্থিতিক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপিত হৈছে যে আৰক্ষীক এই অধিকাৰ কোনে প্ৰদান কৰিলে যে এগৰাকী কোনো নাগৰিকে যদি আইন ভংগ কৰে তেওঁক মাৰপিট কৰে কি ভুল কৰিছিল সিঙ্গল দিয়া ৰাখা নাই তই না না মই দেখাই নাই স্যার তাৰ কাৰণে ইমান উৎপাত আপুনি এটা চাওক গাড়ীখন কৈছে মই ৰাস্তা বলক দিম কেনেকৈ ৰাখিছে সেইটো চাওক সেয়া দেখুৱালে এগৰাকী ব্যক্তিয়ে তেওঁক প্ৰশ্ন কৰিলে যে ভুল কি কৰিছিলে যুৱকগৰাকীয়ে ক'লে যে ছিগনেলত তেওঁ হয়তো দেখা নাছিলে বা যি কাৰণতে নহওক তেওঁ ছিগনেল ভংগ কৰিছিলে আইন ভংগ কৰিছে যান বাহন আইন ভংগ কৰিছে কিন্তু যান বাহন আইন ভংগ কৰিলেই এগৰাকী ব্যক্তিক এইদৰে মাৰপিট কৰাৰ অধিকাৰ যান বাহন আইনে অসম আৰক্ষীক প্ৰদান কৰিছে নেকি এই প্ৰশ্ন উত্থাপিত হ'ব এয়া মানৱ অধিকাৰ ভংগ নহয় নেকি যুৱকগৰাকীক কিমান বেয়াকৈ মাৰপিট কৰা হৈছে কেইবাটাও ঘুচিওৱা হৈছে হাতত ঘুচিয়াইছে ভৰিত ঘুচিয়াইছে আৰু তাৰ পাছত ঠেলা হেঁচা কৰি এই বাহনখনৰ ভিতৰত যুৱকগৰাকীক ভৰাই দিবলৈ চেষ্টা কৰা হৈছে ৩-৪গৰাকীকৈ আৰক্ষীৰ ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিছে এই চালকগৰাকীয়ে হয়তো তেওঁলোকক বাধা প্ৰদান কৰিছে আৰু তাৰ পাছত এই দৰ্জাখনেৰে এইদৰে যুৱকগৰাকীক হেঁচি দিয়া হৈছে যুৱকগৰাকীৰ চিঞৰ আপোনালোকে শুনিব পাইছে তেওঁ কিছু প্ৰতিহত কৰিবলৈ হয়তো চেষ্টা কৰিছিলে কিন্তু তাৰ পাছতো এই চালকগৰাকীৰ ওপৰত কেইবাগৰাকীও প্ৰায় ৩-৪গৰাকী আৰক্ষী তেওঁলোক কৰ্মৰত অৱস্থাত আছিলে তেওঁলোক আৰু নিজৰ পোছাকত আছে ভৰলমুখত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত এই যুৱকগৰাকীৰ ওপৰত আৰক্ষীৰ এই লোকসকল জঁপিয়াই পৰা পৰিলক্ষিত হৈছে হয়তো কোনোবা VIP VVIP সেই প্ৰান্তটোৱে সেই মুহূৰ্তত পাৰ হৈ গৈছিলে তেওঁলোকৰ বাবে ৰাস্তা পথ পৰিষ্কাৰ কৰিব লাগে আৰু তাৰ বাবে ইমান এক্টিভ হৈ পৰিছিলে যান বাহন আৰক্ষী সিমানলৈকে সকলো ঠিক আছিলে নিয়ম ভংগ কৰিছে দেশত আইন আছে দেশৰ আইনৰ মতে আপোনালোকে জৰিমনা বিহক তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওক আইনগত ব্যৱস্থা লওক তাত ক'বলগীয়া কাৰো একো নাই কিন্তু কোনখন আইনৰ আওতাত এইদৰে এগৰাকী যুৱকে এটা ট্ৰেফিক ছিগনেল ভংগ কৰিলে বা এটা ৰেড লাইট ভংগ কৰিলে কোনো ব্যক্তিক এইদৰে অতি বৰ্বৰভাৱে অতি বেয়াকৈ প্ৰহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছে সেই প্ৰশ্নটো কিন্তু সচেতন লোকসকলে অসম আৰক্ষীক কৰিব অসম আৰক্ষীৰ যিসকল বৰমূৰীয়া আছে যিসকল IPS বিষয়া আছে যিসকলে অসম আৰক্ষীক নিয়ন্ত্ৰণ কৰে তেওঁলোকেও এই দৃশ্য চোৱাৰ প্ৰয়োজন গুৱাহাটীত যিহেতু কমিশ্যনাৰ আছে আৰক্ষীয়ে একটু চোৱাৰ প্ৰয়োজন কেইবাবাৰো তেওঁক চৰিওৱা হৈছে ঠেলা হৈছে মৰিওৱা হৈছে আৰু তাৰ পিছত পুনৰবাৰ গাড়ীৰ ভিতৰত সোমোৱাই দিয়া হৈছে যুৱকগৰাকীয়ে যেতিয়া বাধা দিছে পুনৰ ওপৰত তেওঁৰ ওপৰত কেইবাগৰাকী আৰক্ষী এইদৰে ভৰি উঠুৱাই তেওঁক হেঁচি হেঁচি তাৰ ভিতৰত সোমোৱাই দিয়া হৈছে আৰু যুৱকগৰাকী যেতিয়া অমান্তি হৈছে গাড়ীত উঠিবলৈ পুনৰবাৰ টানি অনা হৈছে এইদৰে টনাটনি কৰা হৈছে তেওঁক ঠেকেচা হৈছে মৰা হৈছে এই অধিকাৰ গুৱাহাটী আৰক্ষীক বা যান বাহন আৰক্ষীক কোনে প্ৰদান কৰিলে এনেকুৱা ঘটনা দেখাৰ পিছত এইসকল আৰক্ষীৰ ওপৰত কিবা ব্যৱস্থা হ'বনে নে যান বাহন আৰক্ষীৰ এই ভূমিকাক লৈ একেবাৰে নিমাত হৈ থাকিব অসম আৰক্ষী আমি পুনৰবাৰ সেই দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ আৰু এই দৃশ্য চোৱাৰ পিছত আপোনালোকে নিজেই ভাবক যে অসম আৰক্ষী আৰু যান বাহন আৰক্ষীৰ এয়া অধিকাৰ আছেনে যে এটা ৰেড লাইটৰ ছিগনেল ভংগ কৰিলে কোনো ব্যক্তিক ৰাজপথত এইদৰে বেয়াকৈ মাৰধৰ কৰিব পাৰে চৰিয়াব পাৰে বা তেওঁৰ ওপৰত নিৰ্যাতন কৰিব পাৰে